নামাজৰ কথা নকব, আজান বন্ধৰ কথাও নকব। আমি হিন্দু মুছলিম মিলা প্ৰীতিৰে থাকিব বিচাৰো। মানে কথা হলো কি মানে মুছলিমৰ যে নামাজ ৰোজা বুলি এইটো মানে অলপ মাজে মাজে কৈ থাকে যে এই নামাজ ৰোজা আজান বন্ধ হ'ব, এইটো মানে বেয়া লাগে অলপ। মানে মোৰ মতে কি মানে হিন্দু মুছলিম ভাই ভাই চব একেলগে থাকক। এইটো সোণতলীৰ সংখ্যালঘু ৰাইজৰ মাজত এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুক দি গৈছে ইটোৰ পিছত সিটোকৈ প্ৰতিশ্ৰুতি। আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সোণতলীত কিবা দিগদাৰ হৈছে নেকি? দিগদাৰ হোৱাটো কাৰো নাই, কিন্তু প্ৰচাৰ কোনে চলায়? কংগ্ৰেছীবিলাকে চলাই থাকে, হয়নে নহয়? সেইকাৰণে কংগ্ৰেছীবিলাকক ক'ব লাগে যে তহঁতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম। হ'ব, একবাৰ মোক ভোট দি দে, একবাৰ মোক ভোট দিয়ক, ঝামেলা শেষ, হয়নে নহয়? মুখ্যমন্ত্ৰীয়ে তাৰ মাজতেই মাইক্ৰফোন আগবঢ়াই দিলে ৰাইজলৈ। লগে লগে মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন। মানে কথা হলো কি মানে মুছলিমৰ যে নামাজ ৰোজা বুলি এইটো মানে অলপ মাজে মাজে কৈ থাকে যে এই নামাজ ৰোজা আজান বন্ধ হ'ব, এইটো মানে বেয়া লাগে অলপ। মানে মোৰ মতে কি মানে হিন্দু মুছলিম ভাই ভাই চব একেলগে থাকক। এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সংখ্যালঘু ৰাইজৰ ভোট বিচাৰিলে তেতিয়া নামাজ আজান আৰু হিন্দু মুছলমানৰ মিলা প্ৰীতিৰ কথা ক'লে জনতাই। লগে লগে মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ আহিল, বিজেপি আজান বন্ধ কৰাৰ কথা কেতিয়াও কোৱা নাই। নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? কংগ্ৰেছে কয়। ৰোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি? তেতিয়াহ'লে কংগ্ৰেছীবিলাকে কিয় কৈ থাকে? সোণতলীত দলং দিয়াৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষী থানাৰ দালালি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিলে। আনকি মাটিৰ পট্টাও দিম বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ সোণতলীত মানুহৰ মাটিৰ পট্টা আছে, মাটিৰ পট্টা আছে। মাটিৰ পট্টা কোনে দিব পাৰিব? কোনে দিব পাৰিব? তেতিয়াহ'লে আমি মামাক ভোট দিব লাগিব নে নাই? লাগিব নে নাই? সেইকাৰণে কংগ্ৰেছৰ কথা শুনিব নালাগে, আমি অকল বিজেপিক ভোট দিব লাগে, হয়নে নহয়? হয়। থানাৰ দালালি বন্ধ কৰিব লাগে, মামা ইণ্টাৰেষ্টটো বন্ধ কৰিব লাগে, থানাৰ দালালি বন্ধ কৰিব লাগে, হয়নে নহয়? থানাৰ দালালিও আছে নেকি ইয়াতে? ইয়াতে আছে? তেতিয়াহ'লে মই একদিন ইয়াত আহিবই লাগিব। ভাল অচি দিব লাগিব যোনে থানাত দালালি নকৰে, হ'ব? মামা সবতকে ইম্পর্টেন্ট নগরপাড়া দল 50 টাকা ভাড়া লয়, দিনত 3-4 বাৰ পাৰ হ'ব লাগে। সবতছে ইম্পৰ্টেণ্ট হ'ল নগৰবেৰাত দলং লাগে, নহ'লে 3-4 বাৰ অহা যোৱা কৰিব লাগে, 50 টকাকৈ দিব লাগে, হয়নে? হয়। তেতিয়াহ'লে ইমানবিলাক কাম আছে, মোক কোৱা নাই কিয়?